জয়ন্ত দত্তৰ পত্নী ৰত্না দত্ত আজি এওঁৰ নামত পদ উদ্ঘাটন হ'ব, মুখ্যমন্ত্ৰী উদযাপন কৰিব। সেইটো কাৰণে মই বহুত খুশি। আজি এই দিনটোৰ কাৰণে মই নিজকে আনন্দিত আৰু গৰ্বিত অনুভৱ কৰিছোঁ। দলৰ হৈ তেখেতে কেনেধৰণৰ সমাজৰ হৈ কেনেধৰণৰ কাম কৰিছে কিছু কথা মই জনাব নেকি? সমাজৰ তেওঁতো মানে যেতিয়া ডিব্ৰুগড়ত আছিলে তেওঁ কংগ্ৰেছ ৰাজত্ব আছিল। এনেকুৱা সময়ত তেওঁ বহুত কষ্ট কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। গাঁৱে ভূঞে ঘূৰি ডিব্ৰুগড়ৰ লাইট পদূলি, লাইট ৰাস্তা এইবিলাক একো মানে ভাল নাছিলে গাঁৱত। এইবিলাক তেওঁ বহুত চেষ্টা কৰি বনাইছিল আৰু মানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণেই 24 আৱাৰ্ছ টাইম দিছিলে। পৰিবাৰক তেওঁ ইমান সময় দিব পৰা নাছিলে। আজি মানে ভাৰতীয় জনতা পাৰ্টিৰ ভেটিখন, ডিব্ৰুগড়ৰ ভেটিখন এওঁৱে কৰিছিলে, ডিব্ৰুগড়ৰ ভেটিখন। কিন্তু কি হ'ব, তেওঁ MLA উঠিছিলে, কিন্তু 2001ত তেওঁ আমাক এৰি 10 দিন আগত, ইলেকশ্যনৰ 10 দিন আগত তেওঁ গুচি গ'ল। আজি যে তেওঁৰ নামত বহু দেৰি হৈছে যদিও আজি তেওঁৰ নামত পদটো দিয়াৰ কাৰণে মই বহুত খুচি হৈছোঁ। আগলৈকে বিচাৰোঁ আৰু যেন তেওঁৰ নামত প্ৰতিমূৰ্তি কিবা আমাৰ ডিব্ৰুগড়ত হয়, মই সেইটোৱে বিচাৰোঁ। মই মানে আজি বহুতেই গৰ্বিত আৰু বহুতেই আনন্দিত। মানে বিজেপি গভৰ্ণমেণ্টে 25 বছৰ পিছত মোৰ দেউতাৰ ইমান সন্মান কৰিছে। সেইটোতে মই মানে মোৰ ওচৰত একো ৱৰ্ডছ নাই ক'বলৈ। মই আজি গ্ৰেটফুল ফিল কৰি আছোঁ বিজেপি গভৰ্ণমেণ্টৰ কাৰণে। আৰু মই বাছ এইটোৱে আশা কৰোঁ কি মানে আমাৰ ডিব্ৰুগড় জিলাটো বহুত ডাঙৰ হয়, ভাল হয় আৰু ডেভেলপ হয়। আৰু বাছ থেংক ইউ ছ' মাছ। থেংক ইউ। পূৰণ হ'বলৈ গৈ আছে, কেনেকুৱা লাগিছে ডিব্ৰুগড় মাছ? মানে আজি মই বহুতেই গৰ্বিত ফিল কৰি আছোঁ, কি এইটো ৰাস্তাটো মোৰ দেউতাৰ নামত খুলি আছে, শ্ৰী জয়ন্ত দত্ত। আৰু মানে তেওঁ বহুত মানে কৰিছে ডিব্ৰুগড়ৰ কাৰণে, বিজেপিৰ কাৰণে। আৰু আজি আফটাৰ 25 years তেওঁৰ নামত মানে ইমান ডাঙৰ অনাৰ দি আছে। সেইটো কাৰণে মই বহুতেই গৰ্বিত আৰু বহুতেই আনন্দিত। বহুত ভাল লাগিছে ন? বহুত ভাল লাগিছে। হয়। বাইদেউ কেনেকুৱা লাগিছে মানে আজিৰ পৰা ডিব্ৰুগড় ক'ল্ড ৰোড নতুনকৈ নামাকৰণ হৈছে, চহৰৰ মাজমজিয়াত কেনেকুৱা লাগিছে নতুন এটা পৰিচয়? এইটো এটা বহুত ডাঙৰ কথা। আজি আমাৰ গোটেই সমাজৰ মাজত মোৰ ডাঙৰ মামা জয়ন্ত দত্তক এইটো এটা মানে এটা ৰেছপনচিবল চিটিজেন হিচাপে বা মেম্বাৰ অফ বিজেপি আছিলে। সেইবাবে আজি এই 25 বছৰৰ পিছতো যে এই কামটো এটা ৰাস্তা তেওঁৰ নামত কৰিছে, তাৰ বাবে এইটো বহুত মানে গৰ্বৰ কথা আমাৰ কাৰণে। আৰু এই ইমান ধুনীয়া ৰাস্তা বনাই দিছে এটা প্ৰাইম লোকেশ্যনত, সেইটোৰ কাৰণে মানে থেংক ইউ ছ' মাছ টু দ্য গভৰ্ণমেণ্ট। আপোনালোকৰ মেম্বাৰৰ পূৰা খবৰ খেয়াল ৰাখে। এইটোৰ পৰা ধুনীয়াকৈ এটা মেছেজ দিয়া গৈছে। নতুন ৰাস্তাত গৈও ভাল পাব এতিয়া নতুন নামাকৰণ মানে একদম মানে এতিয়া একো গাত গতলি একো নাই, ধুনীয়া ব্লকৰ ৰাস্তা, আৰামছে ধুনীয়া গাড়ীত উঠি আৰামছে যাব পৰা যায়। ঠিক আছে, ধন্যবাদ। তুমি নিজে সাক্ষী আছিলে, আপোনাৰ বাহঁততো গুলি লাগিছে, কি ক'ব কেনেকুৱা আছিলে পৰিৱেশটো সেইদিনা 1 মে মঙলবাৰ আছিল, সন্ধিয়া আছিল 7:30 মান বজাত। আমি তেখেত দত্ত জয়ন্ত দত্তৰ একেলগত কথা পাতি আছিলোঁ। আমি তলত অফিচৰ তলত পাতি থকাৰ পাছত কাৰেণ্টটো গ'লগৈ। কাৰেণ্টটো যোৱাৰ পাছত আমাৰ কোনো দুৰ্বৃত্তই আমালৈ গুলীবৰ্ষণ কৰে। গুলীবৰ্ষণ কৰাৰ পাছত মোৰ বাওঁহাতত লাগে, বাহুত লাগি, আৰু তাৰপাছত আমাৰ গোটেই কাৰেণ্টটো মানুহবিলাক কেইবাজনো হেৰি হৈছে আমাৰ লগৰ। সেইকেইজন গৈ আৰু আমাক হস্পিটেলত ভৰ্তি কৰা হৈছে। ভৰ্তি কৰাৰ পিছত আৰু এতিয়া হস্পিটেলৰ পৰা শুনিছে কি ক'লে ঘটনাটো আমাৰ আগৰ যিটো চাৰিআলিটো যে আছে, চাৰিআলিটো এতিয়ালৈকে সেইকেইজন দোষী সেইটো মই গম নাপাওঁ। এইটো আপোনাৰ 2001 চনৰ 1 মে মঙলবাৰ। কিমানজন আঘাতপ্ৰাপ্ত হৈছিলে সেই টাইমত? আঘাতপ্ৰাপ্ত এইটো মই যেতিয়া হৈ গৈছোঁ, মইতো নাবাচ হৈ গৈছোঁ ন, মইতো গম নাপাওঁ বাকী কেইজন হৈছেগৈ। তাৰ লগত আপোনাৰো গাত গুলি লাগিছে? হয়। আপোনাৰ কেইটা গুলি লাগিছে? মোৰ এটা লাগিছে। আপোনাৰ নামটো? মোৰ নাম মৃদুল গগৈ। 2001 চনৰ 1 মে মঙলবাৰ আছিল। হঠাৎ যিটো ইয়াত
ঘটনা ঘটিল জয়ন্ত দত্তৰ লগতে মোৰ ককাইদেউ আৰু এজন আমাৰ অফিচৰ কাৰ্যকৰ্তা বীৰেণ ফুকন ডাঙৰীয়াৰ মৃত্যু হ'ল। তেখেতলোকক আত্মা সৰ্গতি পাওক বুলি মই আজি প্ৰাৰ্থনা কৰিছোঁ। আজি ভাল লাগিছে যিজন ব্যক্তি আজি সভাপতি হৈ জিলা এজন সভাপতি হৈ মহৎ কথা এটা চিন্তা কৰি পালে, এই চিন্তাটোৱে তেখেতক খুব আমাৰ পৰিয়ালৰ পৰা তেখেতলোকৰ আত্মা তেখেতলোকৰ মৃত আত্মাসকলেও তেখেতক খুব আজি আশীৰ্বাদ কৰিছে। বহুত জিলাৰ সভাপতি গুচি গ'ল, এইবিলাক কথা চিন্তা নকৰিলে। আজি ডিব্ৰুগড় বিধায়ক 20 বছৰ 4টা বিধায়ক হৈ আছে, এনেকুৱা কথাবিলাক কিয় চিন্তা নকৰিলে? আজি যেন নতুনকৈ আজি কেইমাহ হৈছে আজি খুব বেছি 8-9 মাহ হোৱা এজন আমাৰ জিলা একজনী আমাৰ জিলা এজন সভাপতি এনেকুৱা কথা চিন্তা কৰি যিটো কথা চিন্তা কৰে আজি ডিব্ৰুগড়ত বহুত মানে ভাল পাইছে, বহুত আমাৰ গাঁৱৰ কথাটো ভাল পাইছে, আজি বৰপেটাত বহুত মানে ভাল পাইছে যে এনেকুৱা এটা কথা এইজন সভাপতিয়ে চিন্তা কিয় কৰিলে। কিন্তু আমি ভাল লাগিছে আজি আমি জয়ন্ত দত্তৰ লগত মোৰ ককাইদেউ মৰিছিল, বীৰেণ ফুকন মৰিছিল, মই এজন প্ৰশান্তকৈ ভাতৃ হিচাপে মই বহুত ভাল লাগিছে, মনটো আহে ভাল লাগিছে। আমাৰ ঘৰটো আজি খুব ভাল এটা হেৰি পাইছে। এনে তেখেতত স্পটত মৰিছে 3জন মৰিছে, স্পটত মানে অলৰেডি স্পটতো মৰিছে, অলৰেডি মেডিকেলত নিয়াটো এটা মানে প্ৰশাসন নিয়ম। আৰু এজন আমাৰ মৃদুল গগৈ জামিয়া চেঙামাৰী ল'ৰাজন মৃদুল গগৈ তেখেতৰ বহুত গুলি লাগিছিলে, আহত হৈছে। কিন্তু স্পটত মৰিছে 3জন মৰিছিলে। মৃদুল গগৈ জামিয়াৰ 3জন আছে, এজন জয়ন্ত দত্ত মৰিছে, বীৰেণ ফুকন মোৰ ককাইদেউ প্ৰশান্ত গগৈ। হয় হয়।